바람이 불어온 그 밤에 꺼진 했던 조각들이 나 바람이 불어온 그 밤에 꺼진 했던 조각들이 everyone, good morning. আশা কৰোঁ আপোনালোক ভালে আছে। আজি এটা নতুন ব্লগ আৰম্ভ কৰিছোঁ। আজি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এই 2024 বছৰৰ মোৰ এইটো প্ৰথম ব্লগ। আশা কৰিছোঁ যে এই বছৰটো আপোনালোক সকলোৱে পাৰ হওক আৰু নতুন বছৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আকৌ এবাৰ। আৰু আজি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু দেখিছে আজি ৰাতিপুৱাৰ পৰা ব্লগ আৰম্ভ কৰিছোঁ। ৰাতিপুৱা এতিয়া কেইটা বাজিলে, বেছি হোৱা নাই, 7:30 হৈছে আৰু সিহঁতে গ'লগৈ। দেখিছে মুচৰি চুচৰি উঠোৱাই নাই। ভাবিছোঁ আজি ৰাতিপুৱাৰ পৰাই ব্লগটো আৰম্ভ কৰোঁ। এইটো বছৰত যিহেতু মই ব্লগ বনোৱাই নাই, সেয়া আজি আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ ব্লগটো চাব। কৰিছে আগৰ তুলনাত এইকেইদিন মানে ঠাণ্ডা বুলি অনুভৱ কৰিব পৰা নাছিলোঁ। এইকেইদিনৰ আগত এই সপ্তাহটো অলপ ঠাণ্ডা পেলাইছে। বাকী যি কি নহওক বেছি দিন আৰু নায়েই ঠাণ্ডা পৰিব, মানে ঠাণ্ডা যাবলৈ, গতিকে এইকেইদিন পৰি লৈছে। এনেতো অসুবিধা নালাগে, কিন্তু অলপমান যেতিয়া ৰাতিপুৱা উঠিব লাগে, বাচ্ছাবিলাকে উঠিব টান পায়, ডাঙৰেই উঠিব মানে কিবা লাগে, তথাপিতো বাচ্ছাবিলাকে উঠিবলৈ টান পায় আৰু পানী কম যে চুবলৈ বহুত ভাবিব লাগে আৰু তথাপিতো আগতে মই সিহঁতৰ লগত স্কুলত গৈছিলোঁ, কিন্তু এতিয়া মই নাযাওঁ, কাৰণ আঁঠুটো যেতিয়াৰ পৰা বিষালে তেতিয়াৰ পৰা মানে খোজ কঢ়াটো অলপ কমাই দিলোঁ। এনেও এইকেইদিন মানে ঠাণ্ডা বেছি পৰাৰ কাৰণে ঘৰতে এনেই বিষাই থাকে আৰু এবাৰ যিহেতু কিবা এটা বস্তু লৈ যোৱাৰ পিছত সেইটো আৰু কেতিয়াও আগৰ নিচিনা নহয়। তাতে বেছি দিন হোৱাই নাই, ঠাণ্ডাটো বেছিকৈ পৰাৰ কাৰণে চাগৈ এইখিনি মানে অলপ বিষ হৈ আছে, সেইকাৰণে আৰু অলপ খোজ কঢ়াটো কমাই দিছোঁ। প্ৰায় ওলাই যোৱাই নাযায়, মোৰ ঘৰতে থকা গৈ আছে। আৰু এতিয়া খোজ কঢ়াটো কমাই দিছোঁ আৰু উপায় নাই। খোজকাঢ়িলে তেতিয়া বডিটো দিনটোৰ কাৰণে গৰম লাগি থাকে, ভাল লাগে। আৰু এতিয়া মই ৰুমটো চাফা কৰি লওঁ। ৰাতিপুৱা উঠিলে এইটোও ভাল হয় যে কামখিনি সোনকালে হয়, কিন্তু অলপমান উঠাৰ সময়তে যি এলাহ লাগে আৰু তাৰপিছত আকৌ এডজাষ্ট হৈ যায়। গতিকে চাই যাব আজিৰ দিনটোৰ সৈতে আপোনালোকক কি দেখুৱাব পাৰোঁ মই দেখুৱাই যাম। এতিয়া বহুত দেৰিৰ পিছত প্ৰায় 12টা বাজিবৰেই হ'ল, কাৰণ ব্ৰেকফাষ্ট কৰি মেলি আকৌ অলপমান কাপোৰ ধুব আছিলে, মানে ইহঁতৰ ইউনিফৰ্মৰ যিহেতু মেচিনত দিলে বগা নহয়, বগা কাপোৰ, সেইকাৰণে ধুই মেলি একেবাৰে গা পা ধুই ল'লোঁ আৰু চুলিখিনিও আজি ধুলোঁ। এয়া আজি জলকীয়া আনিছোঁ 1 কেজি, তাৰোপৰি আদা আৰু জলকীয়াৰ আচাৰ বনাম বুলি ভাবিছোঁ। চাওঁ জলকীয়াখিনি যদি ধুই দিলে অকণমান পানীটো শুকাই, তেতিয়াহ'লে আজি বনাম, নহ'লে মই অহাকালি বা গধূলিলৈ বনাম। মানে ভাতটো বনাই লওঁ। আৰু আজি দাইলৰ সৈতে পালেং শাক অলপমান আছে, সেইখিনি বনাম। আপোনালোকে খাই নে নাখায়? দাইলৰ সৈতে পালেং শাক খুব ভাল লাগে খাই। নিৰামিষ পুজি হ'লেতো মানে সদায় দাইলখন একেটা পদ্ধতিতে খাই থাকিব ভাল নালাগে। তাৰোপৰি পালেং শাকৰ লগত যদি মাছ চাছ পায় তেতিয়া ভাল লাগে। সদায়নো মাছ ক'ত পায়? তাৰোপৰি নিৰামিষ খোৱাসকলেতো আৰু মাছটো নাখায়, গতিকে এনেকৈ খাই চাবচোন কেতিয়াবা। মানে পালেংখিনি অলপমান ভাজি লৈ সিজাই লোৱা দালিখিনি তাতে দি অলপমান মছলা চছলা দি পেলাই খুব ভাল লাগে খাই। আজি মই তাকে বনাম। আৰু ঠাণ্ডা বতৰ যিহেতু অলপ মাংস চাংস হ'লে ভাল লাগে, সেইকাৰণে অলপ মাংস বনাওঁ। এইখিনি কৰিলে যদি মই আচাৰটো এতিয়া বনাব পাৰোঁ, তেতিয়াহ'লে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, নহ'লে মই পিছবেলাই চাগে বনাম আৰু, কাৰণ পানীখিনি যাওঁতেও যিহেতু সময় লাগিব, পানী থাকিলে আকৌ আচাৰটো ভাল নহ'ব। সেইকাৰণে ধুই মেলি কেৰাহীত অকণমান পানী যাবলৈ দিওঁ। যদি সময় হয় কাপোৰেৰে মুচি হ'লেও বনাম, নহ'লে আৰু পিছবেলা হ'লেও বনাম, ঠিক আছে। আৰু তেতিয়াহ'লে মই ভাতটো বনাই লওঁ, ভিডিঅ'টো কণ্টিনিউ কৰি যাম। যোৱাকালি মই জলকীয়া আৰু এটা আদাৰ আচাৰ বনাম বুলি কৈছিলোঁ, কিন্তু যোৱাকালি নবনালোঁ। ৰ'দটো ভাল আছিল যিহেতু জলকীয়াখিনি ধুই দিছিলোঁ, আৰু পানীটো ভালকৈ নুশুকালে আচাৰখিনি বেয়া হৈ যাব পাৰে, সেইকাৰণে আজি বনাম বুলি লৈছোঁ। বলক তেতিয়াহ'লে কেনেকৈ মই আচাৰটো বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া আদাখিনি ধুনীয়াকৈ চেলাই লওঁ, তাৰপিছত মই আৰু এতিয়া জলকীয়াখিনি কাটি লওঁ। এনেকৈ দুফাল দুফালে কৰি দিম। জলকীয়াখিনি কাটি হোৱাত আদাৰ বাকলিখিনিও গুচাই ইয়াতে মই টুকুৰা টুকুৰিকৈ কাটি দিছোঁ। আদাখিনি অকণমান টুকুৰা টুকুৰিকৈ দিছোঁ, পিছত যিহেতু নিমখ আৰু ভিনেগাৰত থৈ দিলে মজি যাব, আৰু আদাৰ আচাৰটো যেতিয়া দাঁতত লাগে নহয় তেতিয়া বেছি ভাল লাগে
ঠাণ্ডাৰ দিনৰ জলকীয়াটোৰ সোৱাদটো বেছি ভাল লাগে, সেইকাৰণে মই ঠাণ্ডাৰ দিনতেই বনাওঁ। গৰম দিনৰ জলকীয়াটোৰ সোৱাদটো অলপ কম লাগে। তাৰপিছত মই মছলা ইয়াতে ব্যৱহাৰ কৰিছোঁ জিৰা, ধনিয়া, আজৱাইন, মেথি গুটি আৰু অকণমান চফ। এইখিনি আধা মিনিটমান ভাজি লৈছোঁ। তাৰপিছত ইয়াতে বগা সৰিয়হ দিছোঁ, এইখিনি মই পিচি লৈ ইয়াতে দি দিছোঁ। তাৰপিছত ইয়াতে ব্যৱহাৰ কৰিছোঁ এচামুচ হালধি দিছোঁ, এচামুচ কাশ্মীৰী মিৰ্চ দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ, মিঠাতেল দিছোঁ। মিঠাতেলটো বৈ যোৱাকৈ দিয়া নাই। আৰু তাৰ লগত দিছোঁ মই 2 চামুচ ভিনেগাৰ। ভিনেগাৰ দিলে আচাৰখিনি বেয়া নোহোৱাকৈও থাকে, তাৰোপৰি ইয়াৰ এটা ধুনীয়া সোৱাদ আহে। আৰু এইখিনি মই ভালদৰে মিহলি কৰিলোঁ। এটা কাঁচৰ বটলত ভৰাইছোঁ। প্লাষ্টিকৰ বটলত মই কেতিয়াও আচাৰ নভৰাওঁ, বেছি দিন হ'লে এটা গোন্ধ পোৱা যায়, সেইখিনি ভৰাই থৈ দিলোঁ। খাবলৈ বহুত ধুনীয়া হয়। আৰু আচাৰখিনিও বনি মোৰ শেষ হ'ল আৰু খাই চাই ভাল লাগিছে। আপোনালোকে যদি বনাই খোৱা নাই তেতিয়াহ'লে এতিয়ালৈ বনাই খাব। আৰু আজি ভিডিঅ'টো এইখিনিতেই সামৰিছোঁ। আৰু মোৰ ভিডিঅ'সমূহ যদি চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি নতুনকৈ কোনোবাই চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। তেতিয়াহ'লে আকৌ এটা পুনৰ ভিডিঅ'ত লগ পাম।